জুনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ কলিয়াবৰত চিবিআইৰ দল সৰু ভকিয়া ৰহস্যজনক দুৰ্ঘটনাৰ স্থান পৰিদৰ্শন তন্নতন্নকৈ পৰীক্ষা কৰিলে জুনমণিৰ বিধ্বস্ত বাহনখন ঘটনাস্থলীত প্ৰথমে উপস্থিত হোৱা আৰক্ষী বিষয়া জাকাৰিয়া চৌধুৰী খুধাপোছা মেডিকেল পাঠ্যক্ৰমত প্ৰবাসী ভাৰতীয়ৰ বাবে 10% আসন সংৰক্ষণ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ছাত্ৰশাসিত পৰিষদসমূহৰ কাৰিকৰী কাম সম্পূৰ্ণ কৰাৰ বাবে কেবিনেটৰ ক্ষমতা প্ৰদান কেবিনেটৰ সাগৰীয় ঘূৰ্ণী বিপৰ্যয়ৰ বেহুত গুজৰাট জাখা বন্দৰত প্ৰথমটো খুন্দা সাগৰীয় ঘূৰ্ণী বিপৰ্যয়ৰ প্ৰতি ঘণ্টাত 115 পৰা 140 কিলোমিটাৰ বেগত বলিছে বতাহ 8খন জিলাৰ প্ৰায় 1 লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ আইনী মেৰ পেছত নৱনিযুক্ত 5,000 প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ শিক্ষক শীঘ্ৰেই CTET উত্তীৰ্ণ শিক্ষকসকললৈ ন্যায়ালয়ে জাৰি কৰিব জাননী চৰকাৰে ততাতৈয়াকৈ নিযুক্তি দিছিল CTET উত্তীৰ্ণ প্ৰাৰ্থীসকলক বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ হল উদ্ধাৰ জোনালী নাথৰ বেগত থকা কেইবাখনো ডায়েৰী উদ্ধাৰ হত্যাকাৰী হাছানুৰ ইছলামৰ ঘৰৰ পৰা উদ্ধাৰ সামগ্ৰীখিনি এতিয়া সন্ধান পোৱা নাই জোনালী নাথৰ বেগটোৰ নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে সুপাৰ প্ৰাইম 18 আৰু এই মুহূৰ্তত আমি বাতৰি আৰম্ভ কৰিম এক বিগ ব্ৰেকিং নিউজৰ সৈতে পুনৰ ঘটিছে অঘটন পুনৰ গাতত পৰি এগৰাকীৰ মৃত্যু পুনৰ কৈছো আন এটা ঘটনাই কোপাই গৈছে এবাৰ ঘটনাৰ স্থান হৈছে যোৰহাট পুনৰ গাতত পৰি এজনে মৃত্যু খাবতিছে গুৱাহাটী ডিব্ৰুগড়ৰ ঘটনাৰ পুনৰাবৃত্তি এবাৰ স্থান যোৰহাটৰ অজন্তা বাইপাছত হুকাবহী ঘটনা ৰাজপথৰ মৰণ ফাণ্ডত পৰি মৃত্যু ঘটিছে এগৰাকী স্কুটি আৰোহীৰ নিহত লোকজন প্ৰাঞ্জল প্ৰতিম বৰা গাতত নাছিল কোনো ধৰণৰ সাৱধান বাণীৰ ফলক মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা আছিল কিন্তু তাৰ পিছতো কিয় ঘটিবলৈ পালে এটা অঘটন য'ত গাতত পৰি এগৰাকী স্কুটি আৰোহীয়ে মৃত্যু খাবতিবলগীয়া ঘটনাটোৱে কিন্তু সঁচাকৈ প্ৰশ্নৰ এতিয়া অৱতাৰণা কৰিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশো নামানা হৈছে নেকি একাংশই উপায়ুক্ত কঠোৰ নিৰ্দেশনা দিছিল মুখ্যমন্ত্ৰীয়ে দেওবাৰৰ সেইখন ভিডিঅ' কনফাৰেন্স আছিল য'ত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৈ দিছিল যে ঘটনা ঘটাৰ বাবে কিয় ৰৈ থাকিবলগীয়া হ'ল কিয় তাত ফলকাৰী দিয়া হোৱা নাছিল মুখ্যমন্ত্ৰীয়ে স্পষ্ট নিৰ্দেশনা দিছিল যে গাঁতবোৰ একেবাৰে ততাতৈয়াকৈ পুতি পেলাব লাগে আৰু কৰবাত যদি পুতি পেলাব পৰা ব্যৱস্থা নাই সেই গাঁতৰ তেনেহলে চাৰিওফালে বেৰিকেড বান্ধি দি বাহৰ তাত ফলক লগাই দিব লাগে ৰেড ফ্লেগ কৰি দিব লাগে কিন্তু জানো তেনে ঘটনা আছিল এই ঘটনা সংঘটিত হোৱা স্থানডোখৰত জানো তেনে কৰা হৈছিল উকলিছে মুখ্যমন্ত্ৰীয়ে উপায়ুক্তক দিয়া ডেডলাইন কিন্তু তাৰ পিছতো কিয় এই ধৰণে উন্মুক্ত হৈ গাত ৰৈ গ'ল য'ত আন এজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে গুৱাহাটীত ছাত্ৰী এগৰাকীৰ মৃত্যুৰ ঘটনাই জোকাৰিছিল ৰাজ্য প্ৰিয়া কুমাৰীয়ে মৃত্যু খাবতিলে তাৰ পিছত ডিব্ৰুগড়তো এজন লোকৰ মৃত্যু ঘটিলে গাতত পৰি দুৰ্ঘটনা সংঘটিত হয় আৰু এইবাৰ ঘটনাৰ স্থান হৈছে যোৰহাট এখন আমি এই দৃশ্য আপোনালোকক দেখুৱাইছো যোৰহাটৰ আৰু পোনে আমি সংযুক্ত হ'ম যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতম এই মুহূৰ্তত ক'বলৈ গ'লে আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে মুখ্যমন্ত্ৰী উপায়ুক্তসকলক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে যিখন বৈঠক হৈছিল তাত এই দেওবাৰে ডেডলাইন বান্ধি দিছিল সময় দি দিছিল যে অতি শীঘ্ৰে এই গোটেই গাঁতবোৰ পুতি পেলোৱাৰ ব্যৱস্থা কৰিব লাগে কিন্তু গাঁত পুতা নহ'ল কোনো তাত ফলকাৰী দিয়া নহ'ল কোনো ৰেড ফ্লেগৰ ব্যৱস্থা নহ'ল যাৰ পৰিপ্ৰেক্ষিতত আৰু এগৰাকীয়ে প্ৰাণ হেৰুৱালে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছিলে যে এনেধৰণৰ যিসমূহ দুৰ্ঘটনাপ্ৰৱণ ৰাস্তা আছে পথ আছে তাৰ উপযুক্ত নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি দেখুৱাইছো যে এই যিটো ডিভাইডাৰ আছে বিপৰীত দিশৰ পৰা অহা গাড়ী মটৰসমূহে ইয়াত যে ডিভাইডাৰ আছে তেওঁলোকে দেখা নাপায় কিয়নো ইয়াত ৰিফ্লেক্টৰ নাই তাৰ পাছত আমি দেখুৱাইছো যে মোৰ বাওঁফালে গীতাশ্ৰী আপুনি মন কৰক যে যিটো বৃহৎ পানীৰ ডোঙা হয়তো গাঁত নেকি আমি নিশা ধৰিব পৰা নাই এই অংশতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে কিছু সময়ৰ পূৰ্বে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে যে এই পথেৰে গৈছিলে এজন স্কুটি আৰোহী আৰু আমি দেখুৱাইছো যে এইখিনি পানী
এইখিনি পানী আৰু ইয়াৰ কাষতে এই পানীখিনিৰ বাবে হয়তো লোকজন যাব পৰা নাছিলে আৰু মই দেখুৱাইছোঁ মোৰ সোঁফালে যিটো ডিভাইডাৰ আছে আৰু এইটো এটা অতি ব্যস্ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই পথেৰে প্ৰতি মিনিটতে শ গাড়ী অহা যোৱা কৰি থাকে গতিকে কিমান বিপদজনক কিমান ভয়ংকৰ আমি দুটা দৃশ্য দেখুৱাব বিচাৰিছোঁ যে গীতাশ্ৰী যে লক্ষ্য কৰক যে এইটো ডিভাইডাৰ ইয়াত যে ডিভাইডাৰ আছে কোনো লোকে হয়তো জানিব নোৱাৰিব ইয়াত কোনো ৰিফ্লেক্টৰ নাই মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ কৈছিলে যে যিসমূহ ডিভাইডাৰ আছে বা যিসমূহ এনেধৰণৰ পথৰ অতি বিপদসংকুল পথ আছে সেইসমূহত তেওঁলোকে ৰিফ্লেক্টৰ লগাব লাগে বা তেওঁলোকে বেৰিকেডিঙৰ ব্যৱস্থা কৰিব লাগে যোৱাটো উপায়ুক্তগৰাকীয়েও নিৰ্দেশনা জাৰি কৰিছিলে কিন্তু তাৰ পিছতো NSIDCL কৰ্তৃপক্ষ ঠিকাদাৰী কৰ্তৃপক্ষ কোনেও তেওঁলোকে নাকি লগাব নোৱাৰিলে আৰু তাৰ ফলত পুনৰ আন এজন নিৰীহ লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা হৈছে প্ৰথম আমি দৃশ্য দেখুৱালোঁ যে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৰিব কিয়নো তেওঁ ঘোষণা কৰিছিল যে তেখেতে উপায়ুক্তসকলক নিৰ্দেশনা দিছিলে যে তাৰ পাছতো যদি কেনেবাকৈ এটাও যদি এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হয় আৰক্ষী অধীক্ষকক পোনপটীয়াকৈ তেওঁ ফোন কৰিব আৰু ইয়াৰ বাবে দায়বদ্ধ লোকসকলক গ্ৰেপ্তাৰৰ ব্যৱস্থা কৰিব কিন্তু আমি জনাই ল'ব বিচাৰিছোঁ যে যোৰহাটত মুখ্যমন্ত্ৰীৰ কথাকো কোনেও নামানে বিশেষকৈ আৰক্ষী অধীক্ষকগৰাকীয়ে নামানে কিয়নো ইয়াৰ পূৰ্বেও যোৱা মে' মাহত এনে এটা পথ দুৰ্ঘটনা সংঘটিত হৈছিলে যোৰহাটৰ টিয়কত তাৰ পাছত যোৰহাটৰ উপায়ুক্তগৰাকীয়ে সেই সন্দৰ্ভত গোচৰ ৰুজু কৰিছিলে কিন্তু NSIDCL কৰ্তৃপক্ষৰ পৰা যোৰহাট আৰক্ষীয়ে কোনো ব্যৱস্থাই নল'লে আৰু তাৰ পাছতে NSIDCL কৰ্তৃপক্ষৰ হয়তো আত্মবিশ্বাস আৰু বৃদ্ধি পালে আৰু তাৰ পাছত বাৰম্বাৰ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দি অহাৰ পিছতো কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তাৰ পাছত পুনৰ আন এজন লোকে এনেধৰণে প্ৰাণ হেৰুৱাব লগা হ'ল আমি দেখুৱাইছোঁ দৃশ্য যে দেখুৱাইছোঁ এইটো যিটো ডিভাইডাৰ তাৰ সোঁফালে যে এটা 37 ৰাষ্ট্ৰীয় ঘাইপথ গীতাশ্ৰী আপুনি লক্ষ্য কৰক যে এইটো গাঁত আমি দেখুৱাইছোঁ যে হয়তো এই গাঁতৰ বাবে যিখিনি পানী জমা হৈ আছে নিশ্চয় লক্ষ্য কৰক যে ইয়াৰ বাবে স্কুটিত অহা লোকজনে যিটো পথটো ইমানে সংকীৰ্ণ হৈ আছে যে ইয়াত সেইকাৰণে সেই লোকজনে হয়তো এই দুৰ্ঘটনাত পতিত হৈ তেওঁ প্ৰাণ হেৰুৱাব লগা হ'ল আৰু আমি দেখুৱাইছোঁ যে পথৰ যিটো দুৰাৱস্থা দিনৰ পোহৰত আমি স্পষ্টকৈ দেখুৱাব পাৰিম এতিয়া নিশাৰ বাবে হয়তো কিছু সমস্যাৰ সৃষ্টি হৈছে গীতাশ্ৰী যে পুনৰ আমি জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনাৰ পিছতো কঠোৰ নিৰ্দেশৰ পিছতো কিন্তু যোৰহাটত এইসকল বিষয়াই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানিবলৈ নিবিচাৰে আৰু তেওঁলোকে গায়েৰা মনোভাৱ আমি দেখিবলৈ পাইছোঁ উপায়ুক্তগৰাকীয়ে বহু চেষ্টা কৰিছে কিন্তু তাৰ বিপৰীতে আৰক্ষীৰ পৰা হয়তো কোনো সঁহাৰি লাভ কৰা নাই NSIDCL কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই আৰু যোৱা মে' মাহত যেতিয়া টিয়কত পথ দুৰ্ঘটনাটো সংঘটিত হৈছিলে এজন ONGCৰ কৰ্মচাৰী যেতিয়া প্ৰাণ হেৰুৱাইছিলে তাৰ পাছতে যদিহে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন হয়তো আজি এই ক্ষেত্ৰত এনেদৰে আন এজনে প্ৰাণ হেৰুৱাব লগা নহ'ল আমি দেখুৱাইছোঁ যে মন কৰক যে পথৰ দুৰাৱস্থাৰ বাবে দুৰৱস্থা ইতিমধ্যে বহু লোকৰ প্ৰাণ কাঢ়িছে গৌতম আৰু যি ক্ষেত্ৰত যি সময়ছোৱাত আচলতে বানপানী হৈছে বানপানীৰ পৰিপ্ৰেক্ষিতত বা পথত পানী জমা হৈছে আৰু ক'ৰবাত কৃত্ৰিম বানপানী হৈছে তাৰ পৰা পথ বা পদপথ কোনো ঠাইত আচলতে মনিব নোৱাৰা বিশেষকৈ আমি গুৱাহাটীৰ কথাই যদি কওঁ তেনেকুৱা দৃশ্য বহু ঠাইত দেখা গৈছে কিন্তু তাৰ মাজতে কিয় তাত আচলতে সাংকেতিক চিহ্ন দিয়া নহ'ল বা ডিভাইডাৰ যি আমি ডিভাইডাৰ আপুনি দেখুৱাইছে সেই ডিভাইডাৰতো তাত যদি কোনোবা সেইডোখৰ ঠাইৰ সৈতে পৰিচিত ব্যক্তি নহয় তেওঁ পোনে কৈ সেই ডিভাইডাৰতে খুন্দিয়াব পাৰে তেনেকুৱা হয়তো কিয়নো তাত পোহৰৰ বৰ বিশেষ ব্যৱস্থা আমি দেখা নাই আৰু ডিভাইডাৰ তাত হয়তো কিছু হয়তো লগাব পাৰিলেহেঁতেন চাইন গীতাশ্ৰী মই দেখুৱাইছোঁ যে আমি পথটো দেখুৱাব বিচাৰিছোঁ যে কেনেকুৱা বিপদজনক হৈ আছে এই মুহূৰ্তত চাওক এখন টেংকাৰ পাৰ হৈ গৈছে আৰু এই পথৰ কাষত যি গাঁত আছে যি পানী আছে তাৰ বাবে গাড়ীসমূহ বা বাইকত অহা দুচকীয়া বাহনত অহা লোকসকল কেনেধৰণৰ সমস্যাত পৰিছে কিয়নো তাৰ বাওঁফালে ডিভাইডাৰ আছে পথটো হয়তো এই স্থানত মাত্ৰ 3 বা 4 মিটাৰ হে হৈ আছে কোনো বেৰিকেডিঙৰ ব্যৱস্থা নাই যদি আপুনি লক্ষ্য কৰে নিশ্চয় দেখা পাইছে যে কোনো বেৰিকেডিং নাই আৰু এই পানীখিনিৰ বাবে যি পানী জমা হৈ আছে এজন লোকে ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে তাৰ বাওঁফালে মই পুনৰ দেখুৱাইছোঁ যে যিটো ডিভাইডাৰ আছে ডিভাইডাৰ ৰিফ্লেক্টৰ নাই কিমান বিপদজনক হৈ পৰিছে কিমান বিপদজনক হৈ আছে আৰু তাৰ বাবে অসমত হয়তো বিগত এই 10 দিনৰ ভিতৰতে তৃতীয়জন ব্যক্তিয়ে এনেধৰণে প্ৰাণ হেৰুৱাব লগা হ'ল যোৰহাটত এমাহৰ ভিতৰতে 2জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগা হৈছে এজন ব্যক্তিয়ে মে' মাহত টিয়কত প্ৰাণ হেৰুৱাব লগা হৈছিলে তেওঁ কোনো উপযুক্ত চাইনেজৰ ব্যৱস্থা নথকাৰ বাবে ডাইভাৰচনৰ উপযুক্ত চাইনেজ নথকাৰ বাবে এখন নদীত পৰি গাড়ীখন নদীত পৰি প্ৰাণ হেৰুৱাব লগা হৈছিলে তাৰ পাছত দ্বিতীয়টা অজন্তা ব্যৱস্থা আমি দেখুৱাইছোঁ আপুনি লক্ষ্য কৰক গীতাশ্ৰী কিমান ভয়ংকৰ এই পথছোৱা কোনো চাইনেজ নাই আপুনি লক্ষ্য কৰক
যদিহে কোনো লোক আহে তেনেহ'লে ডিভাইডাৰত খুন্দিয়াই যিকোনো মুহূৰ্ততে এনেধৰণে বিপৰীত ফালৰ দিশৰ পৰা অহা গাড়ী চকাৰ তলত সোমাব পাৰে। কিন্তু বাৰম্বাৰ কৈ অহাৰ পিছতো কিন্তু যোৰহাটৰ NSIDCL কৰ্তৃপক্ষ যোৰহাট আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। উপায়ুক্তগৰাকীয়ে ইতিমধ্যে মিটিং পাতি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে, কিন্তু উপায়ুক্তগৰাকীয়ে নিৰ্দেশনা জাৰি কৰিব পাৰে, তাতকৈ হয়তো বেছি একো কৰিব নোৱাৰে। কিন্তু গোচৰ ৰুজু হোৱাৰ পিছতো এলাপেচা মানুহে গোচৰ দিয়া নাছিলে গীতাশ্ৰী, উপায়ুক্তগৰাকীয়ে গোচৰ দিছিলে NSIDCL কৰ্তৃপক্ষৰ বিৰুদ্ধে, কিন্তু যোৰহাট আৰক্ষীয়ে কোনেও একো নকৰিলে আৰু তাৰ বাবে পুনৰ NSIDCL কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত পুনৰ এজন লোকে আজি প্ৰাণ হেৰুৱাব লগা হ'ল। দৃশ্যখিনি মন কৰক গীতাশ্ৰী, এই দৃশ্যখিনি অসমবাসীয়ে দেখিলে জানিব পাৰিব যে কিমান ভয়ংকৰ হৈ আছে উন্মুক্ত হৈ থকা কিছু অংশ, যাৰ পৰিপ্ৰেক্ষিতত এই দুৰ্ঘটনা সংঘটিত হ'ল আৰু তাৰপিছত এগৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। প্ৰিয়া কুমাৰীয়ে প্ৰাণ হেৰুৱাইছিল, এগৰাকী ছাত্ৰীয়ে। সেয়া গুৱাহাটীৰ ৰাজপথৰ এটা ঘটনা। পুৱাই সেই দুৰ্ঘটনাই গোটেই ৰাজ্য জোকাৰি গৈছিল আৰু তাৰ পিছত আন এটা ঘটনা একে সময়তে ঘটিছিল আচলতে ডিব্ৰুগড়ত। 24 ঘণ্টা নহওঁতে সেই ঘটনা ঘটিছিল ডিব্ৰুগড়ত, য'ত গাঁতত পৰি তাত এগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। দুটাকৈ ঘটনাৰ পিছত আন এটা ঘটনা, য'ত তাত এই পথৰ দুৰৱস্থাৰ বাবে পথত থকা এই গাঁত, য'ত পানী জমা হৈ আছে, ডিভাইডাৰ আছে, ডিভাইডাৰত কোনো ধৰণৰ সাংকেতিক চাইনেজ নাই, যাৰ পৰিপ্ৰেক্ষিতত এই ধৰণে প্ৰাণ এগৰাকী লোকে দুৰ্ঘটনাত হেৰুৱাইছে। আমি গৌতম আপোনাৰ পৰা বিদায় ল'ম, ধন্যবাদ। আমাক এইখিনি দৃশ্য আপুনি দেখুৱালে। মুখ্যমন্ত্ৰীৰ এফালে কঠোৰ নিৰ্দেশনা, আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা কেতিয়াকৈ পালন কৰি সম্পূৰ্ণৰূপে এই এটা নিৰাপদ ব্যৱস্থা এটা গঢ়ি তুলিব, গোটেই ব্যৱস্থাখিনি গঢ়ি তোলা হ'ব, সেয়াহে এতিয়া ডাঙৰ এটা বিষয় হৈ পৰিছে। গুজৰাটৰ বিপৰ্যয়ৰ খবৰ। সাগৰীয় ঘূৰ্ণী বিপৰ্যয়ৰ বেহুত এতিয়া গুজৰাট। জাখাও বন্দৰত প্ৰথমটো খুন্দা মাৰিছে ইতিমধ্যে সাগৰীয় ঘূৰ্ণী বিপৰ্যয়, আৰু সম্পূৰ্ণৰূপে যিয়ে লেণ্ডফলৰ গোটেই সময় এয়া প্ৰায় মাজ নিশালৈকে হৈ থাকিব। প্ৰতি ঘণ্টাত 115ৰ পৰা 125ৰ পৰা 140 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত বতাহ বলিছে। অৰ্থাৎ অনুমান কৰি চাওক তাত থকা লোকসকলে তেওঁলোকে কি ধৰণৰ এটা সময় পাৰ কৰিছে। ইতিমধ্যে আমি পূৰ্বৰ বাতৰিটো দেখুৱাই গৈছো, গ্ৰাউণ্ড ৰিপৰ্ট এয়া। আমাৰ সাংবাদিক বিভিন্ন ঠাইত তেওঁলোকে অতি সতৰ্কতাৰে তেওঁলোকে এই দৃশ্যসমূহ আমালৈ প্ৰেৰণ কৰিছে। গুজৰাটৰ যি সাগৰৰ পাৰ, এই সাগৰৰ পাৰত এই যিসমূহ দৃশ্য দেখা গৈছে, এই গুজৰাটৰ এই সাগৰৰ পাৰসমূহত ওখ সুউচ্চ ঢৌ আৰু লগতে তীব্ৰবেগী বতাহ। বিপৰ্যয়ৰ প্ৰৱেশৰ লগে লগে ৰাজ্যখনত আৰম্ভ হৈ গ'ল প্ৰবল বৃষ্টিপাত। আচলতে বৰষুণ আৰম্ভ হৈয়ে আছিলে, আৰু বৰষুণৰ যি প্ৰভাৱ সেয়া শেহতীয়াকৈ যথেষ্ট বাঢ়িছে। আৰু নিশালৈকে, যেতিয়ালৈকে এই গোটেই লেণ্ডফল বুলি যাক কোৱা হয়, যে এই গোটেই ধুমুহা যাকে সাগৰীয় ঘূৰ্ণী আহি মাটিত খুন্দা মাৰেহি, গুজৰাটৰ সাগৰৰ পাৰত খুন্দা মাৰেহি, এই গোটেই প্ৰক্ৰিয়াটো কিছু ঘণ্টাৰ প্ৰক্ৰিয়া। আৰু এই খুন্দা মাৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে জাখাও সাগৰৰ পাৰত, জাখাও বন্দৰত এই গোটেই সাগৰীয় ঘূৰ্ণীৰ লেণ্ডফলৰ যি প্ৰক্ৰিয়া সেয়া প্ৰায় মাজ নিশালৈকে চলিব, আৰু তেতিয়ালৈকে বৃষ্টিপাত হ'ব। ইতিমধ্যে 8খন জিলাৰ প্ৰায় 1 লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। প্ৰায় 67খনৰ ট্ৰেইনৰ চলাচল বাতিল হৈছে। হয়তো এই যি ধুমুহাৰ ফলত, এই যি বৃষ্টিপাতৰ ফলত, বৰষুণৰ ফলত যি ক্ষয়ক্ষতি, এই ক্ষয়ক্ষতিৰ পৰিপ্ৰেক্ষিতত হয়তো আৰু ট্ৰেইন চলাচলত কিছু ব্যাঘাত জনিব পাৰে। লগতে বিমানৰ উৰণৰ ক্ষেত্ৰতো কিছু সাল সলনি হোৱা পৰিলক্ষিত হোৱা বুলি গম পোৱা গৈছে। সমান্তৰালকৈ যিসমূহ সাগৰৰ পাৰত বসবাস কৰা লোক, আৰু বিশেষকৈ যি 8খন জিলা গুজৰাটৰ যি একেবাৰে সাগৰৰ পাৰত, সেই জিলাসমূহৰ প্ৰায় 1 লাখ লোকক ইতিমধ্যে স্থানান্তৰ কৰা হৈছে, আৰু স্থানান্তৰ তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে। আজিৰ দিনৰ ভাগতো বহু কেইগৰাকী ব্যক্তিক, প্ৰায় 70গৰাকীমান ব্যক্তিক NDRFৰ বাহিনীয়ে তেওঁলোকে স্থানান্তৰিত কৰিছে। মাজ নিশা পৰ্যন্ত যি তীব্ৰতা এয়া থাকিব ঘূৰ্ণী বিপৰ্যয়ৰ এক প্ৰকাৰ। ক'বলৈ গ'লে গুজৰাটত বিপৰ্যয়ে যি ধৰণে এটা ভয়ানক আতংকময় পৰিৱেশ এটা সৃষ্টি কৰিছে। আনহাতে কেন্দ্ৰৰ প্ৰতিটো মুহূৰ্তৰ যি দৃশ্য, প্ৰতিটো মুহূৰ্তৰ যিখিনি খবৰ, সেইখিনি নিৰীক্ষণত ৰাখিছে, ডেভেলপমেণ্ট নিৰীক্ষণত ৰাখিছে। ইতিমধ্যে সাগৰীয় ঘূৰ্ণীক লৈ কিছু সময় পূৰ্বে পৰ্যালোচনা বৈঠকত মিলিত হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, আৰু ইফালে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন বিভাগ সাজু হৈ আছে। তেওঁলোকে ইতিমধ্যে ঠায়ে ঠায়ে তেওঁলোকে এটা যথেষ্ট তেওঁলোকৰ যি উদ্ধাৰ অভিযান বা তেওঁলোকৰ যি মোকাবিলা কৰা যি ব্যৱস্থা, সেয়া তেওঁলোকে কটকটীয়াকৈ গঢ়ি তুলিছে। কিছু দৃশ্য, কিছু প্ৰতিবেদন আমি এই মুহূৰ্তত আগবঢ়াম। প্ৰথমে আমি প্ৰতিবেদন আগবঢ়াম গুজৰাটৰ সাগৰৰ পাৰৰ কেনেকুৱা দৃশ্য, গুজৰাটত কি ধৰণে ঢৌসমূহে আহি তীব্ৰ বেগত খুন্দিয়াইছেহি, কিমান জোৰে বতাহ বলিছে। এক প্ৰতিবেদন আমাৰ সাংবাদিক জসপ্ৰীতৰ। देखिए बहुत मुश्किल है, बहुत ज्यादा
कोशिश हम करेंगे। आप देखिए तेज बारिश हो रही है यहाँ पर किस तरीके से, ये आप देखिए कि आगे ये जो लोहे के गेट हैं, ग्रिल्स हैं, ये टूट चुकी है पूरी तरीके से। यहाँ पर आप देखेंगे ये पेड़ किसी भी वक्त गिर सकता है, तो खतरा बहुत ज्यादा है। मेरे सहयोगी विकास ठाकुर आप तक तस्वीरें पहुंचा रहे हैं, और वाकई क्योंकि ये अपने आप में अनुभव अलग है और टीमें तैनात है, लेकिन जिस तरीके से हवाओं की रफ्तार है, क्योंकि हवाओं की रफ्तार पर ही सब कुछ डिपेंड करेगा। और अभी तो समय है, लैंडफॉल में समय है, लेकिन उससे पहले ही यहाँ पर कुदरत का रौद्र रूप देखने को मिल रहा है। विकास आप तस्वीरें दिखाते रहिए, आप महसूस कर पाएंगे जो लोग अभी देख रहे हैं, ये बहुत बड़ा खतरा है जिसको लेकर के केंद्र सरकार तैयार है, गुजरात सरकार पूरी तरीके से तैयार है, और ये तस्वीरें हम आप तक पहुंचा रहे हैं। आप देखिए कि द्वारका वो जिला जो सबसे ज्यादा प्रभावित हो सकता था, जैसा कि मौसम विभाग का अनुमान था, और यह अनुमान बिल्कुल सही साबित हुआ है, क्योंकि जो सैटेलाइट के जरिए तस्वीरें सामने आई थी, जो इस वक्त तकनीक है, उस तकनीक के जरिए सब कुछ देखा जा सकता है। मुझे 1998 का जो कांडला बंदरगाह पर तूफान आया था, वो तस्वीरें मैंने देखी, वो तस्वीरें देखी, और अब मैं अनुभव कर पा रही हूँ कि जो चक्रवात को वेरी सीवर कैटेगरी में रखा गया था, उसका मतलब क्या होता है, इसको इतना बड़ा खतरा क्यों कहा जा रहा था, ये अब हम महसूस कर पा रहे हैं। और यहाँ पर कल्पना नहीं थी कि ऐसा मंजर होगा, ऐसी स्थिति होगी, ऐसा अनुभव हम करेंगे। मेरे सहयोगी विकास ठाकुर भी इस वक्त आप तक ये तस्वीरें पहुंचा रहे हैं, और बहुत मुश्किल है क्योंकि जो लहरें हैं वो उफान पर हैं, हवा की रफ्तार काफी ज्यादा है, 115 किलोमीटर प्रति घंटा हवा की रफ्तार रहेगी जब लैंडफॉल होगा। लेकिन मुझे तो एहसास अभी ही जलजले जैसा हो रहा है, जैसे जब भूकंप हम महसूस करते हैं, जिस तरीके से पोल हिलते हैं, पेड़ हिलते हैं, लाइट्स हिलती है, उस तरह का अभी ऐसा ही एहसास हो रहा है। तो ये आप देखिए कि कैसा नुकसान यहाँ पर हुआ है। यहाँ पर पूरी तरीके से सन्नाटा है। यहाँ पर बारिश शुरू हो चुकी है, भीषण इस वक्त बारिश हो रही है, और हवा की रफ्तार अभी भी तेज है। लैंडफॉल हो चुका है तूफान का, सबसे पहले न्यूज 18 इंडिया ने एक खबर बताई थी, लेकिन इसका जो इफेक्ट है वो भी पूरी तरीके से दिख रहा है, क्योंकि जैसे ही हवा की रफ्तार ज्यादा होती है, खुद पर संतुलन पाना बेहद मुश्किल हो जाता है। अभी अंधेरा हो चुका है, हम कोशिश करते हैं क्योंकि बारिश भी काफी ज्यादा है, तस्वीरें आप तक पहुंचाएं। आप देखिए कि नुकसान काफी ज्यादा हुआ है, नुकसान का आकलन तो कल होगा कि किस तरीके से कितना नुकसान हुआ है, क्योंकि कुछ घंटे काफी ज्यादा अहम है। जब तक जकाऊ ये पहुंचेगा, उसके बाद हम देखेंगे कि पड़ोसी राज्य राजस्थान में भी इसका असर शुरू होगा। लेकिन ये तस्वीरें भयावह है, क्योंकि जो ये तूफान है, जैसा कि इसका नाम ही आपदा है, और वाकई आपदा लेकर के आया है। हाल के दिनों में अगर हम देखें, पिछले कुछ सालों का आंकड़ा निकालें, तो ये बिपरजॉय जो कि सबसे खतरनाक श्रेणी में था, 135 किलोमीटर प्रति घंटे की रफ्तार इसके पास इसकी रफ्तार है। और जिस तरीके से जो इस वक्त तस्वीरें हैं, जो हम आप तक सुबह से लगातार पहुंचा रहे हैं, यकीन मानिए बहुत मुश्किल है खड़े होना, बोल पाना, खबरें पहुंचाना। और अभी अगर हम देखें, द्वारका ये वो जिला है जो सबसे ज्यादा प्रभावित होगा, जैसा कि अनुमान था, लेकिन पूरी टीमें मुस्तैद है। हम एनडीआरएफ की बात करें, हम एसडीआरएफ की बात करें, जो गुजरात के मुख्यमंत्री हैं भूपेंद्र पटेल, उन्होंने इमरजेंसी बैठक की थी। अगर विकास आप तस्वीरें दिखा पाए, देखिए ये जो बोट था ये गिर चुका है, और ये जो पूरा यहाँ पे स्ट्रक्चर था ये पूरी तरीके से गिर चुका है। यहाँ पर नुकसान काफी ज्यादा हुआ है, नुकसान का आकलन होगा, क्योंकि हम भी अपने आप को बचाते हुए, हम भी सेफ्टी के साथ हम आगे नहीं जा रहे हैं, क्योंकि यहाँ पर भी खतरे से खाली नहीं है। ऐसे में अपने आप को बचाते हुए, बारिश कितनी ज्यादा है, जैसा जो भी मौसम विभाग का अनुमान था वो सही साबित हुआ है। भारी बारिश हो रही है, रात भर बारिश होती रहेगी, और जैसे ही क्योंकि बारिश रुकती है, हवा की रफ्तार थोड़ी सी कम हो जाती है, हम भी राहत महसूस करते हैं। আৰু তাত সেই দৃশ্যসমূহ দেখি আমাৰ সাংবাদিকে যি এই প্ৰতিবেদন প্ৰস্তুত কৰিছে, তাৰ পৰা আচলতে থিয় হৈ থকাটো আটাইতকৈ প্ৰত্যাহ্বানমূলক। সেই মুহূৰ্তত এই সময়খিনিত ইমান গতি আছে, বতাহৰ যি বেগ আছে বতাহৰ, আৰু লগতে আন কেইখনমান আচলতে দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছো। মহাকাশৰ পৰা কেনে দেখা গৈছিল সাগৰীয় ঘূৰ্ণী বিপৰ্যয়। কেইখনমান বিশেষ আলোকচিত্ৰ ইণ্টাৰনেশ্যনেল স্পেচ চেণ্টাৰ ষ্টেচনত পৰা UAEৰ এগৰাকী মহাকাশচাৰী চুলতান আল নিয়াদিয়ে তোলা কেইখনমান ফটো তাত দেখা গৈছে।
মহাকাশৰ পৰা এই যি বিপৰ্যয় কেনেকুৱা দেখা গৈছে। আৰু এয়া কেইখনমান আলোকচিত্ৰ মহাকাশৰ পৰা লোৱা কেইখনমান আলোকচিত্ৰ মহাকাশচাৰীগৰাকীয়ে লৈছে এই ফটোকেইখন আৰু এই ধৰণে এতিয়া যি এটা আমি প্ৰতিবেদন আপোনালোকক আমাৰ সাংবাদিকে যুগুত কৰি আপোনালোকক দেখুৱাইছে তাৰ পৰা অনুমান কৰিব পাৰি যে আচলতে তাত থিয় হৈ থকাটোৱে যেহেতু ঘণ্টাত প্ৰায় 140 কিলোমিটাৰ গতিবেগ বতাহৰ তাত থিয় হৈ থকাটোৱে বিৰাট ডাঙৰ এটা প্ৰত্যাহ্বান হৈ পৰিছে আৰু এই ধৰণে এতিয়া সাগৰীয় ঘূৰ্ণী ল্যান্ডফল ইতিমধ্যে আৰম্ভ হৈছে মাজনিশা পৰ্যন্ত বৰষুণ থাকিব আৰু ভয়াৱহ আতংকৰ বা আটাইতকৈ বিপদজনক যিখিনি সময় মাজনিশালৈকে থাকিব ক্ষয়ক্ষতিৰ আশংকাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ পৰ্যালোচনা বৈঠকত মিলিত হৈছে গুজৰাট মুম্বাইৰ মাজত কেইবাখনো ৰেলৰ চলাচল বাতিল হৈছে সমান্তৰালকৈ ৰাজস্থানতো ইয়াৰ প্ৰভাৱে চুই যাব সাগৰীয় ঘূৰ্ণী বিপৰ্যয়ৰ ৰাজস্থানতো প্ৰায় 12খন জিলাত প্ৰভাৱ পৰিব সমান্তৰালকৈ মহাৰাষ্ট্ৰতো কিছু বতৰৰ প্ৰভাৱ দেখা গৈছে কিন্তু গুজৰাটত এতিয়া এয়া যথেষ্ট এটা বিপদজনক সময় প্ৰতিটো মুহূৰ্তৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ আছে উদ্ধাৰকাৰী বাহিনী সেনাৰ লোকসকল সেনাৰ জোৱানসকল আৰু এই ধৰণে চলিছে গোটেই প্ৰস্তুতি ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ আতংক প্ৰতি ঘণ্টাত 150 কিলোমিটাৰ গতিবেগত আহি আছে ঘূৰ্ণীবতাহ বিপৰ্যয় গুজৰাটৰ উপকূলত ইতিমধ্যে আৰম্ভ হৈছে বিপৰ্যয়ৰ প্ৰভাৱ ये जो समुद्र की लहरें हैं ये इस पोर्ट के बिल्कुल नजदीक आ गई हैं। आप जरा तस्वीर देखिए यहाँ पर किस तरह से जो पानी का स्तर है वो लगातार बढ़ रहा है গুজৰাটৰ উপকূলৰ পৰা 200 কিলোমিটাৰতকৈ কম দূৰত্বত ঘূৰ্ণীবতাহ বিপৰ্যয়ে অৱস্থান গ্ৰহণ কৰিছে উপকূলৰ পাৰত থকা 120খন গাঁৱৰ বাসিন্দাসকলক আঁতৰাই নিছে প্ৰশাসনে জাৰি কৰা হৈছে সতৰ্কবাণী 70,000 लोगों को यहाँ से जो है रेस्क्यू किया गया और देखिए पानी की रफ्तार कितनी तेजी से लगातार जो है वो यहाँ पर आगे बढ़ती हुई हम भी सावधानी पूर्वक कोशिश करें कि थोड़ा आगे बढ़ते जाए लेकिन जहाँ तक हम आगे जा रहे हैं समंदर की रफ्तार इतनी ज्यादा तेज है ये उफान देखिए ये उफान ये बताने के लिए काफी है कि आखिर रफ्तार जो है वो कितनी ज्यादा तेज है বৃহস্পতিবাৰে সন্ধিয়াৰ ভিতৰত গুজৰাটৰ জাখৌ বন্দৰৰ সমীপত ঘূৰ্ণী বতাহজাকে প্ৰৱেশ কৰাৰ সম্ভাৱনা ৭৪,০০০ লোকক ঘৰৰ পৰা আঁতৰাই নিয়া হৈছে ঘণ্টাত 150 কিলোমিটাৰ বেগত আহি আছে ঘূৰ্ণী বতাহ অতি স্পৰ্শকাতৰ হিচাপে পৰিগণিত হৈছে গুজৰাটৰ কচ্ছ জিলা উপকূলৰ পাৰৰ পৰা 10 কিলোমিটাৰ দূৰলৈকে কেইবাখনো গাঁৱৰ লোকক আঁতৰাই পঠাইছে প্ৰশাসনে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি কচ্ছ উপকূলত খুন্দা মৰাৰ পূৰ্বে বিপৰ্যয় ঘূৰ্ণীবতাহজাকে মাণ্ডৱী আৰু কৰাচীৰ মাজেৰে পাকিস্তানৰ উপকূল অতিক্ৰম কৰিব কেন্দ্ৰীয় চৰকাৰ হস্তম হৈ আছে বিপৰ্যয়ৰ বাবে এতিয়ালৈকে ৭৬খন ৰেল বাতিল কৰিছে গুজৰাটৰ সাজু হৈ আছে নৌসেনা বায়ুসেনা আৰু উদ্ধাৰকাৰী দল ঘূৰ্ণীবতাহৰ সৈতে অহা প্ৰবল বৰষুণে সৃষ্টি কৰিছে তাণ্ডৱৰ ঘূৰ্ণীবতাহৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত 125ৰ পৰা 135 কিলোমিটাৰলৈকে হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ কোনো ঠাইত ইয়াৰ গতিবেগ ঘণ্টাত 150 কিলোমিটাৰলৈকে হ'ব বুলি জানিব পৰা গৈছে प्रकृति अपना खेल दिखाती है तो किसी की नहीं चलती है ये बात एक बार फिर से सच साबित होती हुई नजर आ रही है क्योंकि मैंने तो आज तक अपने रिपोर्टिंग के करियर में ऐसा अनुभव नहीं किया है खड़े होना मुश्किल है बोलना मुश्किल है ये लहरें ये समुद्र है हम भी सेफ्टी का ध्यान रखते हुए ग्राउंड जीरो पर मौजूद है इसलिए हमने पर्याप्त दूरी बनाई हुई है मेरे सहयोगी विकास ठाकुर आप तक तस्वीरें पहुंचा रहे हैं और ये वाकई डराने वाला अनुभव है जिस तरीके से तूफान बिपरजॉय आगे बढ़ रहा है क्योंकि दूरी अब इसकी 150 किलोमीटर से भी कम की रह गई है ইফালে গুজৰাট আৰু ৰাজস্থানৰ বিভিন্ন স্থানত প্ৰবল বৃষ্টিপাত আৰু বতাহ বলিছে দ্বাৰকাধীশ মন্দিৰ আৰু গীৰ সোমনাথ জিলাৰ সোমনাথ মন্দিৰ বন্ধ কৰি দিয়া হৈছে বিপৰ্যয়ৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ আছে ভাৰতীয় সেনাৰ লগতে NDRFৰ দল
बिपोर जो साइक्लोन को लेके सारी तैयारियां चल रही है। आप देख सकते हैं कि हम कच्छ के मांडवी समुद्र किनारे हैं, जहां पे बरसात की भी शुरुआत हो चुकी है और कहीं ना कहीं जो पवन है, जो हवा है, वो काफी गति से चल रहा है। कहीं ना कहीं बिपोर जो है साइक्लोन जो है वो अभी दूर है 200 किलोमीटर के आसपास। उसके बाद जो है वो धीरे धीरे आगे जखोई और जो मांडवी का जो समुद्र है उसके बीच में वो टकराने वाला है। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতি। ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড।